এয়া আছিলে যোৱাকালিৰ ভিডিঅ'। সন্ধিয়া আমি সপৰিয়ালকে আমাৰ নেইবাৰ মানে দীপ্তি বাইদেউহঁতৰ ফ্লেটত মাতিছিলে। সত্যনাৰায়ণ পূজা আছিলে আৰু লগতে সৰু ভাইটিৰ জন্মদিনো আছিল। সেইকাৰণে বাইদেৱে অলপ আয়োজন কৰিছিলে। পূজাৰ শান্তি, ভোগ প্ৰসাদৰ মাধুৰ্য আৰু ঘৰৰ আন্তৰিকতা যে ইমান ভাল লগা, লগতে বেবীয়ে সকলোকে ইমান নিজৰ দৰে মৰম কৰে। এয়া দেখিছে নহয়, এয়াই মৰম, ইমান মৰম বিচাৰি থাকে মানে। আচলতে দূৰৰ হ'লেও কিছুমান লোক ইমান নিজৰ হৈ পৰে আৰু কিছুমান লোক নিজৰ হ'লেও বহু দূৰলৈ গুচি যায়, নহয়নে? লগতে ৰাতিৰ ভোজ ভাতো তাতে খালোঁ। এনেদৰে পূজাত অংশ ল'ব পাৰি মনটো যে কিমান ভাল লাগি গ'ল মোৰ। দিনভৰ একো নোখোৱাকৈ ৰখি আছিলোঁ পূজা দিবলৈ। আমাৰ নেপালীত আকৌ পাতি চৰা আকৌ বুলি কয়। ধন্যবাদ দাদা বাইদেউ, আমাক যে ইমান মৰমেৰে আদৰি আমাৰ পৰিয়ালক ইমান মৰম দিয়াৰ বাবে। এয়া ভোগ প্ৰসাদ, এয়া কাৰ কাৰ প্ৰিয় কওকচোন? মোৰ কিন্তু একদম প্ৰিয় দেই। কমেণ্টত ক'বচোন কাক কাক ভাল লাগে।